আজিৰ পৰা কেইবাদিনো আগত ইয়াৰে আনন্দ একাডেমি আমাৰ যিটো ইয়াতে চেণ্টাৰ আছে তেখেতৰ ডাইৰেক্টৰে মোক এটা সুধিছিলে ছাৰ আমি এনেকৈ এটা কম্পিউটাৰ চেণ্টাৰ খুলিব বিচাৰিছোঁ য'ত কি হয় ষ্টুডেণ্টে খুব ভালকৈ কম্পিউটাৰটো শিকি পেলাই এটা উন্নত মানৰ কম্পিউটাৰ চাৰ্টিফিকেট গ্ৰহণ কৰি অসমৰ বিভিন্ন চাকৰি অসমৰ লগে লগে গোটেই ইণ্ডিয়াৰ যিকোনো চাকৰিৰ কাৰণে এপ্লাই কৰিব পৰা এটা ব্যৱস্থা আমাক দিয়ক। তেতিয়া মই সিহঁতক ক'লোঁ RGCSM স্কিল এনে এটা চেণ্টাৰ য'ত আজিৰ পৰা 30 বছৰ আগৰ পৰা কি হৈছে গোটেই ইণ্ডিয়াতে কম্পিউটাৰ শিক্ষাটো চলাই আছে। আমাৰ মূল উৎস হৈছে যে কম্পিউটাৰ সাক্ষৰ হোৱা অসমৰ নহয় গোটেই ইণ্ডিয়াৰ সকলোৱে কি কৰিব লাগে কম্পিউটাৰ শিকাব লাগে। আমাৰ চেণ্টাৰ কি হৈছে আমি চেণ্টাৰতে এনেই এডমিশ্যন লৈ পেলাই কম্পিউটাৰ চাৰ্টিফিকেট দিম সেইটো নহয়। কম্পিউটাৰ শিকাৰ পাছত ভালকৈ শিকিব লাগিব, শিকাৰ পাছত পৰীক্ষা দিব লাগিব। সিহঁতে যি কোৰ্চটো এডমিশ্যন ল'ব সেই কোৰ্চটো সম্পূৰ্ণভাৱে প্ৰেক্টিকেল আৰু থিয়ৰী দুইটা দিশত কি কৰিব লাগিব শিকিব লাগিব। শিকাৰ পাছত সিহঁতৰ এক্সামটো হয়। এক্সামটো অনলাইনো ফেচিলিটি আছে আৰু অফলাইনো আছে, দুইটা ব্যৱস্থা আমাৰ তাত আছে। এক্সামটো দিয়াৰ পাছত হেড অফিচৰ আমাৰ যিটো কোটা আছে তাৰ যিবোৰ বিশেষজ্ঞ আছে সিহঁতে কি কৰে কম্পিউটাৰটো এক্সামটো চাব। এক্সামটো দেখা যায় যে ল'ৰাটো ঠিক ঠাক শিকিছে তেতিয়াই কি কৰোঁ আমি চাৰ্টিফিকেটটো প্ৰভাইড কৰোঁ, নহ'লে আমি চাৰ্টিফিকেট কাকো RGCSM কি হয় প্ৰত্যেকটো কোৰ্চ কৰাৰ লগে লগে এটা চিলেবাছ ক্ৰিয়েট কৰা হয়। চিলেবাছৰ প্ৰত্যেকটো ষ্টেপছ আছে, ষ্টেপখিনি সিহঁতে কমপ্লিট কৰিবই লাগে। তাৰ পাছত সদায় দেখা হয় কি আমাৰ বৰ্তমান সমাজত কোন ধৰণৰ শিক্ষাটো প্ৰভাইড কৰিলে আমাৰ ষ্টুডেণ্টবিলাক কি হ'ব উন্নত দিশত আগুৱাব। অকল শিকিলেতো নহ'ব, সিহঁতে চাকৰিও কৰিব লাগিব আৰু চাকৰি কৰিবৰ কাৰণে এক উন্নত ধৰণৰ কি লাগিব পাঠ্যক্ৰম লাগিব, যিটো শিকিলে সিহঁতে কি হয় ভাল হয়। সেইকাৰণে আমি সদায় চাওঁ আমাৰ ইয়াত যিকেইটা ষ্টুডেণ্ট আহিছে সিহঁতৰ ছাবজেক্টবিলাক খুব ধুনীয়াকৈ শিকিছেনে নাই আৰু ভাল শিক্ষা হ'ব লাগিব। কম্পিউটাৰ ল'লোঁ আৰু গোটেই দিন গেম খেলিলোঁ বা কিয় খেলিলোঁ নহ'ব, দুইটা শিকিব লাগিব। আমাৰ কথা হ'ল লাগিলে তুমি কম্পিউটাৰ গেমৰ কাৰণে ছফ্টৱেৰ ক্ৰিয়েট কৰা, তুমি ভাল শিক্ষা লোৱা যিটো কি হয় নিজৰ সমাজখনৰ কি হয় উন্নতি হ'ব পাৰে। আমি যাতে আমাৰ এই লোকেল এৰিয়াটো আমাৰ বোকাজানত এৰিয়া মই বোকাজানৰ বিষয়ে কওঁ, ইয়াৰ ল'ৰা ছোৱালীয়ে যে ইয়াৰ যিখিনি চাকৰি চৰকাৰৰ পৰা ওলায় সেইখিনি আমাৰ ইয়াৰ ল'ৰা ছোৱালীহঁতে গ্ৰহণ কৰিব পাৰে, সিহঁতে উন্নতি হ'ব পাৰে। ইয়াৰ পাছত সিহঁতে ইয়াৰ পৰা বাহিৰলৈ যাব, আমাৰ গুৱাহাটীলৈ হওক বা ইণ্ডিয়াৰ বাহিৰত হওক বা ইণ্ডিয়াৰ গোটেইখিনি ঠাইতে সিহঁতে যিমান ধৰণৰ চাকৰি ওলায় তাত সিহঁতে কি কৰিব পাৰে কৰিব পৰা হ'ব লাগে। তাৰ কাৰণে কি লাগিব এটা উন্নত ধৰণৰ শিক্ষা লাগিব। সেইটো কেতিয়া হ'ব সময়ৰ লগত পাঠ্যক্ৰমবিলাক কি কৰিব লাগিব চেঞ্জ কৰিব লাগিব। আমাৰ চিলেবাছ সদায় চেঞ্জ কৰা হয়, সদায় দেখা হয় কি ষ্টুডেণ্টৰ কি লাগে, সিহঁতে বৰ্তমান সমাজত কোনটো বস্তু শিকিলে সিহঁতে কি হ'ব উন্নতিৰ দিশত আগুৱাব, সেইটো আমি সদায় চাওঁ। ঠিক আছে।